ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত ২৮,০০০ ঋষি এনেকৈ বহিছে। সেইসকল ঋষি যিসকলে কলিযুগৰ মানুহৰ ভয়াৱহতাৰ কথাটো অনুমান কৰি ১০০০ বছৰ যজ্ঞ কৰিছিল মানুহৰ কল্যাণ সাধনৰ কাৰণে। ১০০০ বছৰ যজ্ঞ কৰাৰ পাছতো যেতিয়া কোনো ফল নাপালে, সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই ২৮,০০০ ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক ব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল, সেইজনৰ নাম দিছে শৌনক। শৌনকে প্ৰশ্ন কৰিছে আৰু সুতমুনিয়ে যি উত্তৰ দিছে সেয়াই হৈছে ভাগৱত। শৌনকৰ প্ৰশ্ন, শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ ৮০ সহস্ৰ বছৰ, হোমধূমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। শৌনকে কৈছে, হে সুতমুনি, পৰম পাতকী কলিযুগ আহিছে বুলি গম পায়েই আমি যজ্ঞ আৰম্ভ কৰিলোঁ। এবছৰীয়া দুবছৰীয়া নহয়, ১০০০ বছৰ। আৰু ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু যিটো উদ্দেশ্যলৈ যজ্ঞ কৰিছিলোঁ তাৰ একো ফল নাপালোঁ। সেইকাৰণে শৌনকে প্ৰশ্ন কৰিছে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতম, পুংসাম একান্তত শ্ৰেয় তদনা সমচিতুম অৰ্হসি। ১:১:৯ প্ৰথম স্কন্ধ প্ৰথম অধ্যায় ৯ নম্বৰ শ্লোকত শৌনকে প্ৰশ্ন আগবঢ়াই দিলে, হে সুতমুনি, পুংসাম একান্তত শ্ৰেয়, কলিযুগৰ মানুহৰ কাৰণে কল্যাণ সাধনৰ অৰ্থে আটাইতকৈ শ্ৰেষ্ঠ মাৰ্গটো কি, কি কৰিব? আৰু এই প্ৰশ্নৰ উত্তৰ দিওঁতে আমাক ভাগৱত ভাগ সুন্দৰভাৱে আগবাঢ়ি গৈছে। শৌনকৰ মূল প্ৰশ্ন, আমি যদি কল্যাণ পাব বিচাৰিছোঁ, মানে পৰম আনন্দ, জীৱৰ কল্যাণ পৰম আনন্দত আছে, পৰম গতিত আছে, কি কৰিলে পাম? খালি এটা কথা সোঁৱৰাই দিছে প্ৰথমে, যে উপায় দিয়াৰ আগতে কলিযুগৰ মানুহৰ লিমিটেশ্যনছবিলাক, সীমাবদ্ধতাৰ বিষয়ে বুজি ল'বা। কিয়? সুতমুনিয়ে যদি কৈ দিয়ে, যদি আনন্দ পাব বিচাৰিছা, কলিযুগৰ মানুহে ১০০০ বছৰ তপস্যা কৰক। তা কলিযুগৰ মানুহৰ কাৰণে ১০০০ বছৰ তপস্যা কৰাটো জানো সম্ভৱ? নহয়, কাৰণ আমি সিমান দিন জীয়াই নাথাকোঁ, আমাৰ আয়ুসেই নাই ইমান। সেইকাৰণে শৌনকে কৈছে, প্ৰায়ে না অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা, মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। ১:১:১০ হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুস কম। ২ নম্বৰ কথা হৈছে বুদ্ধিহীন, ভাগ্যহীন, স্মৃতিশক্তি হ্ৰাস পালে। গতিকে যিটো উপায় দিবা, এনেকুৱা এটা উপায় দিয়া যাতে সকলোৰে কাৰণে আচৰণত আনিবলৈ সহজ হয়, সুগম হয়। লগতে আন এটা কথা কৈছে যে তুমি নাভাবিবা যে আমি একেবাৰে অজ্ঞ, আমি শাস্ত্ৰ পঢ়ি চোৱা নাই। ২৮ সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ, তেওঁলোকে শাস্ত্ৰ অধ্যয়ন কৰিছে। সেইকাৰণে শৌনকে কৈছে, শাস্ত্ৰ আমি পঢ়িছোঁ, আমাৰ সমস্যাটো হৈছে বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। আজি যে আমাৰ মাজত খেলি মেলি লাগি আছে সমাজত, কিয়? আমাৰ একো দোষ নাই। কোনোবাৰ ক'ৰবাত লিখা আছে যাগ যজ্ঞ পূজা পাতল কৰা, ক'ৰবাত লিখা আছে দান দক্ষিণা কৰা, ক'ৰবাত লিখা আছে জপ তপ তীৰ্থ কৰা, ক'ৰবাত লিখা আছে ধ্যান ধাৰণা সমাধি কৰা। মানিম কোনটো, কৰিম কোনটো, যাম কোনটো বাটে? শৌনকে সেইকাৰণে তেতিয়াই সুতক কৈছিল, ভুৰি নিভুৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগস, অত সাধু অত্ৰ যত সাৰম সমুদ্ৰিত্য মনীষয়া, মাম ব্রূহি শ্ৰদ্ধানাম যেন আত্মা সম্প্ৰসিদতি। ১:১:১১ প্ৰথম স্কন্ধ প্ৰথম অধ্যায় ১১ নম্বৰ শ্লোকত ক'লে, বিভিন্ন শাস্ত্ৰ আছে, বিভিন্ন পন্থ দিছে। সেইকাৰণে তুমি যিহেতু শাস্ত্ৰজ্ঞ, সমস্ত পুৰাণৰ কথা জানা, আমাক শাস্ত্ৰৰ সাৰটো উদ্ধাৰ কৰি জীৱৰ কল্যাণৰ হকে কি কৰিলে ভাল হ'ব তুমি কোৱা। আৰু তেতিয়া সুতমুনিয়ে কলিযুগৰ মানুহৰ পৰম ধৰ্মৰ বিষয়ে কৈছে, সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষজে,
অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰচিদতি 1 2 6 কলিযুগৰ মানুহৰ পৰম ধৰ্ম হৈছে কৃষ্ণত একান্ত ভক্তি কিন্তু কেনেকৈ কৰিব শৰ্ত দুটা দিলে আজি কৃষ্ণৰ ভক্ত বহুত আছে সমাজত কিন্তু আনন্দটো উপলব্ধি কৰিব পৰা নাই কিয় কৃষ্ণৰ ভক্তটো লাখে লাখে আছে বহুতে মানি আছে কৃষ্ণ কিন্তু আনন্দ যিটো এইটো পোৱা নাই কাৰণটো দুটা শৰ্ত দি দিলে অহেতুকি অপ্ৰতিহত নিষ্কামভাৱে কৃষ্ণক ভক্তি কৰিবলৈ কৈছে আমি বিলাকে নিষ্কামভাৱে কৰিব পাৰিছো নে নাই ভগৱানৰ ওচৰত সদায় কিবা নহয় কিবা বিচাৰি আহিছো এইটো দিয়া হেতু দিয়া হেতু দিয়া হেতু দিয়া আৰু অৰ্জুনক গীতাত কৈছে চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ্ষভ সপ্তম অধ্যায় 16 নম্বৰ শ্লোক গীতা হে অৰ্জুন চাৰি ধৰণৰ মানুহে মোক ভজন কৰে এবিধ হৈছে বিপদত পৰি আৰ্ত গজেন্দ্ৰ উপাখ্যান যদি আপোনালোকে পঢ়িছে তাত পাব গজেন্দ্ৰৰ দৰে বল বিক্ৰম থকালৈকে কাকো গণয় নাহি যেতিয়া বল বিক্ৰম নাইকিয়া হৈ গ'ল শক্তি সব হ্ৰাস হ'ল পলিটিক্যাল পাৱাৰ এৰাই গ'ল ধন টকা পইচা যিমান আছিল সব খতম নিজৰ মিতিৰ কুটুমবিলাকে যেতিয়া এৰা দিব কোনো ফালৰ পৰা যেতিয়া উপায় নাইকিয়া হ'ব শেষ আশ্ৰয় এটাই এইটোৱে হৈছে ভগৱান কৃষ্ণ তেতিয়া বিপদত পৰি ৰাম নাম লয় দ্বিতীয় হৈছে জিজ্ঞাসু যাৰ জানিবলৈ ইচ্ছা মইনো কোন ক'ৰ পৰা আহিলো কি কৰিম মোৰ জীৱনটো এনেকৈ খাই বৈ কটাই দিম নে কিবা কৰিবলগীয়া আছে আৰু যদি মোৰ শৰীৰটো নষ্টও হয় মই ক'ত যাম যাৰ জানিবলৈ ইচ্ছা সেইবিলাকে সৰ্বজ্ঞৰ ওচৰত আশ্ৰয় লৈছে ভগৱান কৃষ্ণৰ ওচৰত এবিধ আছে অৰ্থৰ্থী কেৱল ধন টকা পইচা পুত্ৰ পৰিবাৰ সম্পত্তি ইত্যাদি বিচাৰি আৰু এবিধ আছে জ্ঞানী যোনে বুজি ল'লে ভকতৰ মুখত শাস্ত্ৰৰ কথা শুনিলে গম পালে মনুষ্য জীৱন সফল কৰাৰ উপায় কি আৰু সেই জানি লৈ পেলাই যিসকল আহিছে ঘোষাত মাধৱদেৱে লিখিছে হৰিৰ চৰণে শৰণ লৈলো মানৱী জনম সফল কৰিলো কীৰ্তনত গুৰুজনাই লিখিছে মনুষ্য শৰীৰ পায় যিটো নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস বেদস্তুতি কীৰ্তন গতিকে যিসকলে জানি লৈ আহিছে কিন্তু প্ৰায়বিলাকে আমি সকামভাৱে কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা কৰিছো ভক্তি কৰিছো খুতে কৈছে যে নিষ্কামভাৱে আহিব লাগিব আৰু দ্বিতীয়টো হৈছে অপ্ৰতিহত নিৰন্তৰ মাজত ব্ৰেকআপ ব্ৰেক নোহোৱাকে অন্তৰবিহীনভাৱে কৃষ্ণৰ নাম তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ মই অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্যস্য অসংশয় অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা হে অৰ্জুন প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্ম কৰি যা অৰ্জুনক কোৱাৰ চলেৰে আমাক কৈছে আপোনালোকে কোনোবা কৰ্মচাৰী কৰ্ম কৰক কোনোবা খেতি বাতিত আছে খেতি বাতি কৰক কোনোবা বেপাৰ বাণিজ্য কৰিছে কৰক আপত্তি একো নাই মাত্ৰ মনত কৃষ্ণৰ কথা স্মৰণত ৰাখক প্ৰভু তুমি মোৰ লগত আছা মই তোমাৰ সেৱক তোমাৰ চৰণতে সব অৰ্পণ কৰি থৈছো তুমি যেনেকৈ চলাই নিয়া তাৰ পাছত আনন্দ চাওক প্ৰতিটো মুহূৰ্তত কৃষ্ণৰ স্মৰণ আৰু ভাগৱত আগবাঢ়িছে আমি আহি ধ্ৰুৱৰ চৰিত্ৰ পালোহি বাপজনে সুন্দৰভাৱে পাঠ কৰিছে এতিয়াৰ পৰা আমি পদৰ লগে লগে আগবাঢ়িম পদে কৈছে শুনা সভাসদ ভাগৱত পদ চতুৰ্থ স্কন্ধৰ কথা বিদুৰে পুছিলা মৈত্ৰে কহিলা মনুৰ বংশ ব্যৱস্থা বিদুৰে পুছিলা মৈত্ৰে কহিলা বিদুৰ মহাভাৰতৰ এটা চৰিত্ৰ ধৃতৰাষ্ট্ৰৰ ভায়েক বিদুৰ ধৰ্মৰ অৰ্থাৎ যমৰ অৱতাৰ মাণ্ডব্য বুলি এজন ঋষি আছিল মাণ্ডব্য ঋষি এবাৰ আশ্ৰমত তেওঁ ধ্যানত মগ্ন হৈ থাকোঁতে কেইটামান চোৰে ৰাজকীয় সম্পদ চুৰ কৰি আনি পিছে পিছে ৰজাৰ সেনাবিলাকে খেদি আহিছে আগে আগে চোৰকেইটা এই মাণ্ডব্য ঋষিৰ আশ্ৰমত চোৰকেইটা সোমাই গ'ল ৰাজকীয় সম্পদবিলাক আশ্ৰমতে পেলাই চোৰকেইটা বেলেগ ফালে গৈ লুকাই গ'ল
সেনাবিলাকে খেদি আহি ঋষিজনক ধ্যানমগ্ন হৈ থকা দেখা পালে। সেনাবিলাকে ভাবিলে বস্তুখিনি দেখা পাই যে ৰজাৰ সম্পদটো এয়াই, আৰু ই বাচিব নোৱাৰা হৈ এইবিলাক ভণ্ডামি কৰিছে, ভাণ্ডকি। সেইকাৰণে ঋষিজনক বন্দী কৰি ৰজাৰ ওচৰলৈ লৈ গ'ল। ৰজাই তেওঁক এটা হাতত গজালৰ খোজ দি শাস্তি দিলে। যেতিয়া শাস্তি দিলে, শাস্তি দিয়াৰ পাছত তেওঁ নিজে নিজে ভাবিলে, কাৰণ এজন সিদ্ধ ঋষি, তেওঁ চিন্তা কৰিলে যে মই ৰজাৰ পৰা কিয় কষ্ট পালোঁ। যেতিয়া চিন্তা কৰিলে, পূৰ্বজন্মৰ কাহিনীবিলাক তেওঁ নিজে নিজে মনলৈ আনি আনি স্মৰণ কৰি গ'ল, আৰু দেখিলে 100 বছৰলৈকে কোনো ধৰণৰ তেওঁ অপৰাধ কৰা নাই। কিহৰ কাৰণে শাস্তি পাবলগীয়া হ'ল, কিহৰ কাৰণে গজালৰ খোজ খাবলগীয়া হ'ল? তেওঁ নিজৰ সিদ্ধিৰ ফলত যম ৰজাৰ ওচৰলৈ গ'ল, আৰু যম ৰজাক প্ৰশ্ন কৰিলে, হে যমৰাজ, মোৰ কি অপৰাধ হৈছিলে মোৰ আগৰ জন্মবিলাকত, যিটোৰ কাৰণে মই গজালৰ খোজ খাবলগীয়া হ'ল? যমৰাজে চিত্ৰগুপ্তক মাতি গোটেই চালে আৰু ক'লে, 101 নম্বৰৰ জন্মটোত যেতিয়া তুমি 5 বছৰৰ সন্তান আছিলা, শিশু, সেই সময়ত এটা জীয়া ধৰি তাৰ পিছফালে শলা ভৰাই উৰাই দিছিলা। এটা জীৱক জীয়া বুলি যিটো কয়, পিছফালে শলা ভৰাই উৰাই দিছিলে, সেইটো অপৰাধত 101টা জন্ম পাৰ হৈ যোৱাৰ পাছত তেওঁ গজালৰ খোজ খাবলগীয়া হৈছে। এতিয়া মাণ্ডব্য যমক সুধিলে যে ঠিক আছে, মই মানি ল'লো মোৰ অপৰাধ হৈছে, কিন্তু এটা কথা কোৱা, সেই সময়ত মোৰ বয়স কিমান আছিল বুলি ক'লা? বোলে 5 বছৰ। 5 বছৰৰ বয়সৰ ল'ৰাটোৱে কিমান বুদ্ধি বিবেচনাৰ দ্বাৰা ভাল বেয়া কৰ্ম অকৰ্ম এইবিলাক বিবেচনা কৰিব পাৰে? তেওঁৰ বুদ্ধি কিমান প্ৰখৰ? যম চুপ হৈ গ'ল, একো মতা নাই। মাণ্ডব্যই ক'লে যে তুমি যিটো শাস্তি আজি মই ভোগ কৰিছোঁ, এইটো অকাৰণতে কৰিছোঁ, কাৰণ এইটো তোমালোকৰ ভুল। 5 বছৰীয়া শিশু এটাৰ অপৰাধ কেতিয়াও অপৰাধ ইমান গুৰুত্বপূৰ্ণ হিচাপে কোনেও নলয়, জানি বুজি কৰা অপৰাধ নহয় এইটো। কিন্তু তোমাৰ মনুষ্য জন্মৰ অভিজ্ঞতা নাই, সেইকাৰণে মই তোমাক শাপ দিছোঁ, তুমি গৈ পেলাই মনুষ্য হৈ জন্ম লোৱা। যম ৰজা তেতিয়া ব্যাসৰ ঔৰসত এগৰাকী দাসীৰ গৰ্ভত বিদুৰ হিচাপে জন্ম লয়। ধৃতৰাষ্ট্ৰ, পাণ্ডু আৰু শেষৰজন হৈছে বিদুৰ। এই বিদুৰ কুৰুক্ষেত্ৰৰ সময়ত যুদ্ধত নাছিল, দুৰ্যোধনে অপমান কৰিলে, তেওঁ তীৰ্থ ভ্ৰমণত গুচি গ'ল, 12 বছৰমান বাহিৰতে থাকিল। তাৰপিছত যেতিয়া আহিছে, আহোঁতে বাটত উদ্ধৱে লগ পাইছে, ভগৱান কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হ'ল, আৰু উদ্ধৱে ক'লে যে তুমি মৈত্ৰ আশ্ৰমত গৈ পেলাই ভাগৱত ধৰ্ম শ্ৰৱণ কৰি আহা। তেতিয়া বিদুৰ মৈত্ৰ মুনিৰ আশ্ৰমলৈ যায়, আৰু মৈত্ৰক গৈ প্ৰশ্ন কৰে, সুখায় কৰ্মাণি কৰতি লোকো নাতে সুখম ৱা অন্যত বিপৰীতম ৱা বিন্দেত ভূয় তত এব দুঃখম যদত্ৰ যুক্তম ভগৱান বদেন্না। 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোকত প্ৰশ্ন কৰিছে বিদুৰে, প্ৰত্যেকজন মানুহে সুখ পাবৰ কাৰণে কাম কৰে। আমি দিন ৰাত একাকাৰ কৰিছোঁ এটা বস্তুৰ কাৰণে, কেৱল সুখ লাগে, কিন্তু সুখ নাপায়, দুখ পায়, কাৰণটো কি? আৰু তাৰ উত্তৰতো ভাগৱতৰ কথাই কৈছে। সেইকাৰণে ইয়াত কৈছে, বিদুৰে পুছিলা, মৈত্ৰেয়ে কহিলা। কি কথা সুধিছে? আৰু মনুৰ বংশ ব্যৱস্থা। মই প্ৰথমে কৈছিলোঁ 4ৰ্থ স্কন্ধত কেনেকৈ সৃষ্টিৰ বিকাশ হৈছে, বিস্তাৰ হৈছে, এইখিনি সুন্দৰভাৱে আনিছে। ব্ৰহ্মা যেতিয়া প্ৰভু ভগৱন্তৰ নাভি কমলৰ পৰা সৃষ্টি হ'ল, ব্ৰহ্মাক আদেশ দিলে তুমি সৃষ্টি কৰা। তেওঁ সৃষ্টি কৰিলে 4 সিদ্ধক পুনৰ সৃষ্টি কৰিবলৈ কওঁতে ক'লে, আমি ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰিম, আমাৰ দ্বাৰা সৃষ্টি নহ'ব। ক্ৰোধ উঠিল, ক্ৰোধৰ ভমকত ভ্ৰুৰ মধ্যৰ পৰা এটি সন্তান জন্ম হ'ল, আৰু ৰোদন কৰিবলৈ ধৰিলে। ৰোদন কৰাৰ কাৰণে নাম দিলে ৰুদ্ৰ, যাক আমি শিৱ, মহেশ, বিভিন্ন 11টা নামেৰে জানো। যেতিয়া ৰুদ্ৰক সৃষ্টি কৰিবলৈ দিলে, যক্ষ, ৰক্ষ, পিশাচ বিভিন্ন ধৰণৰ সৃষ্টি কৰিলে, কিন্তু কাৰো লগত কাৰো মিল নাই, অতি ভয়ানক। বন্ধ কৰি দিলে ব্ৰহ্মাই, বন্ধ কৰা।
সৃষ্টিৰ বিকাশ নোহোৱা দেখি মনৰ সংকল্পৰ দ্বাৰা ঋষি সৃষ্টি কৰিলে, তেতিয়াও সৃষ্টিৰ বিকাশ নহল। শেষত নিজৰ শৰীৰৰ দুটা ভাগ কৰি প্ৰথম মানুহৰ সৃষ্টি কৰিলে, পুৰুষ আৰু মহিলা। এই মানুহ যিজন পুৰুষ, সেইজনৰ নাম দিলে স্বয়ম্ভুৱ মনু, আৰু যিগৰাকী মহিলা তেওঁৰ পত্নী শতৰূপা। স্বয়ম্ভুৱ মনু আৰু শতৰূপা প্ৰথম মানুহ, য'ৰ পৰা মনুৰ পৰাই মেন হৈছে, মনুৰ পৰাই মনুষ্য হৈছে, মনুৰ পৰাই মানৱ হৈছে। ইয়াত কৈছে স্বয়ম্ভু মনুৰ দুই পুত্ৰ ভৈলা, সকল গুণে বিশিষ্ট, শ্ৰেষ্ঠ প্ৰিয়ব্ৰত ধৰ্মত নিৰত, উত্তানপাদ কনিষ্ঠ। স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ 5টা সন্তান হৈছিল, 2টা ল'ৰা, প্ৰিয়ব্ৰত আৰু উত্তানপাদ। প্ৰিয়ব্ৰত ডাঙৰ, উত্তানপাদ সৰু। 3জনী ছোৱালী, আকুতি, প্ৰসূতি আৰু দেৱহূতি। ইয়াত এতিয়া কৈছে ডাঙৰজনৰ নাম প্ৰিয়ব্ৰত আৰু সৰুজন হৈছে উত্তানপাদ। আমি এতিয়াৰ পৰা কাহিনীৰ লগে লগে আধ্যাত্মিক কিছু কথা বুজিবলৈ চেষ্টা কৰিম। উত্তানপাদ মানে কি? উত্তান মানে ওপৰলৈ, পাদ মানে চৰণ। যাৰ ওপৰলৈ ভৰিকেইটা থাকে সেইজনে উত্তানপাদ। ওপৰলৈ ভৰি দুটা কাৰ থাকে? আইসকলে গম পাব। সন্তান গৰ্ভত থাকোঁতে সদায় ভৰি দুটা ওপৰলৈ থাকে আৰু শিৰটো তললৈ। জন্ম হওঁতেও সেইটোৱে, আগতে শিৰটো, পাছত ভৰি। তাৰমানে সন্তান গৰ্ভত থাকোঁতে ভৰিকেইটা ওপৰলৈ থাকে আৰু শিৰটো তললৈ। তাৰমানে আমি সকলোবিলাক উত্তানপাদ। আজি উত্তানপাদৰ কাহিনীৰ দ্বাৰা আমাৰ কথা ইয়াত আলোচনা হ'ব। ইয়াত কৈছে সিটো প্ৰিয়ব্ৰতে কুমাৰ কালতে বিষয় সুখক তেজি, তপোবনে গয়া নাৰদক পায়া, ৰহিলা বিষ্ণুক ভজি। ডাঙৰজন ল'ৰা প্ৰিয়ব্ৰতে কুমাৰ কালতে বনলৈ গুচি গ'ল, কৃষ্ণক আৰাধনা কৰি থাকিল। কনিষ্ঠ উত্তানপাদ মহাৰায় ভৈলা সাতু দ্বীপপতি, পুত্ৰবতে ৰাজা পালে সবে প্ৰজা, যেন দুটিশ্বৰপতি। যিজন কনিষ্ঠ উত্তানপাদ, তেওঁ 7খন দ্বীপৰ অধিকাৰী হ'ল। সপ্ত ধাতুৰ দ্বাৰা আমাৰ এই শৰীৰ, 24 তত্বৰ দ্বাৰা, ৰস, ৰক্ত, তেজ, মেদ, মাংস, অস্থি, মজ্জা, বীৰ্য বা শুক্ৰ, সপ্ত ৰস ধাতু, সপ্ত ধাতুৰ দ্বাৰা আমাৰ শৰীৰ। এই সপ্ত ধাতুৰ 7খন দ্বীপৰ অধিপতি অৰ্থাৎ জীৱ ইয়াত থিতাপি ল'লে। আৰু সেইকাৰণে ইয়াত কৈছে কনিষ্ঠ উত্তানপাদ মহাৰায় ভৈলা সাতু দ্বীপপতি। ইয়াত আহি জীৱই প্ৰথমতে স্থিতি ল'লে এই শৰীৰটোত, 7 ধাতুৰ দ্বাৰা সৃষ্ট। পুত্ৰবতে ৰাজা পালা সবে প্ৰজা, যেন দুটিশ্বৰপতি। উত্তানপাদে নিজৰ সন্তানৰ দৰে ৰাজ্য শাসন কৰিছিল। যেনেকৈ আত্মায়ো শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগলৈ ইয়াৰ শক্তি প্ৰেৰণ কৰে, যাৰ কাৰণে আমি লৰচৰ কৰিব পাৰিছোঁ। শৰীৰৰ প্ৰতিটো ৰন্ধ্ৰ, প্ৰতিটো চেল যেতিয়ালৈকে আত্মা ওলাই নাযায় তেতিয়ালৈকে সব সচেতন কৰি ৰাখে। কাৰো প্ৰতি কোনো বেয়া ভাৱ নাই, সকলোকে সমানভাৱে শক্তি দিছে। ইয়ালৈকে গৈছে। ইয়াৰ পিছত পাঠ যাওক, পাঠৰ লগে লগে আগবাঢ়িম। কৃষ্ণ কৃষ্ণ।